এগৰাকী সত্ৰাধিকাৰৰ চকুত চকুলো আজু পৰিত্যক্ত মণিকূটসহ নামঘৰ একাংশই সত্ৰৰ নামঘৰ নিৰ্মাণৰ ধন হৰলুকি কৰাৰ অভিযোগ দেৰগাঁও সমষ্টিৰ থুডাং মিলনপুৰত ধোপাবোৰ সত্ৰৰ তথৈবচ অৱস্থা 2018-19 বৰ্ষত 5 লাখ 2020-21 বৰ্ষত 10 লাখ টকা আবণ্টন দিয়া হৈছিল সত্ৰ নিৰ্মাণৰ বাবে 4 পৰা 5 লাখ টকাৰ কাম কৰি এই দায়িত্ব সামৰাৰ অভিযোগ নিৰ্মাণ সমিতিৰ সম্পাদক গুণিন ভূঞাৰ বিৰুদ্ধে নৱনিৰ্মিত নামঘৰৰ মণিকূট সফলো জৰাজীৰ্ণ সত্ৰৰ পুৰণি নামঘৰতেই পুৱা গধূলি চলিছে নাম প্ৰসংগ মুখ্যমন্ত্ৰীলৈ কাটৰ অনুৰোধ সত্ৰাধিকাৰ দুৰ্লভ দেৱ মহন্তৰ এই টকাটো আমাৰ কমিটিখন ইনষ্ট্ৰাকশ্যন কমিটিখনত আমাৰ ডাঙৰটোক সম্পাদক পতা হৈছিল কিন্তু দুখৰ বিষয় কমলাবাৰী ঘাট পোৱাত এই সম্পাদকজন বদলি হৈ পৰিলে বদলি হৈ পেলাই গুণিন ভূঞা সম্পাদক নিজেই হ'ল হোৱাৰ পাছত এই 10 লাখ 15 লাখ টকা তেওঁ যি কৰিলে সেইখিনি আপোনালোকে দেখিছেই গতিকে মই ইয়াত ক'বলগীয়া মোৰ দুখত মই ক'ব নোৱাৰা নিচিনা হৈছোঁ অতি দুখ লগা অৱস্থা গতিকে মই এটাই অনুৰোধ কৰোঁ আমাৰ সন্মানীয় শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা মহোদয়ক মই বিনম্ৰ কাতৰেৰে অনুৰোধ কৰিছোঁ তেখেতলৈ মই 500মান আবেদন দিয়া হৈছিলে বিভিন্ন ঠাইত বৰ্তমানলৈকে তেখেতেও হয়তো বিভিন্ন কৰ্মত বৰ্তি হৈ আছে চোৱা নাই নেকি বা এতিয়া আমি মিডিয়াৰ আগত তেখেতলৈ আহ্বান জনাইছোঁ এই সত্ৰখনত যি পইচাৰ দুৰ্নীতি হৈ গ'ল সেই দুৰ্নীতিখিনি তেখেতে নিজাববীয়াকৈ এটা অনুসন্ধান চলাই আমাৰ এই সত্ৰভাগ পুনৰ উজ্জীৱিত কৰি দিয়ে আৰু তেখেতে এই সত্ৰ